ক'ব গ'লে শশীকান্ত দাস নিজে এটা মানে চুৰ বুলি ক'ব লাগিব। আজি ফ্লাইঅভাৰ তলত যোনটো গৃহ বনাইছে তেখেতে, সেই গৃহ বনাবলৈ ৰড চিমেণ্ট ক'ৰ পৰা পালে সেইটো তেখেতক প্ৰশ্ন কৰক আপোনালোকে। যিহেতু দেখিছে যে গেদাৰ ভোট নহ'লে হয়তো ২৬ চনত নিজিকিব পাৰে, সেইকাৰণে গেদা প্ৰেমী হৈ দেখাইছে, তাতে প্ৰাক্তন কংগ্ৰেছী হয়। অখিল গগৈ প্ৰমাণ কৰক যে শৃংখলচলীয়া হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট হয় বা হিমন্ত বিশ্ব শৰ্মাই হৈ কাম কৰে বুলি প্ৰমাণ কৰক ৰাজহুৱাভাৱে। অখিল গগৈ যোৱাকালি মুখ্যমন্ত্ৰীয়ে আখ্যা দিছে যে পাগল এটা নদ ঢিলা নদ সৰি পৰিছে বুলি। ক'ব গ'লে শশীকান্ত দাস নিজে এটা মানে চুৰ বুলি ক'ব লাগিব। আজি ফ্লাইঅভাৰ তলত যোনটো গৃহ বনাইছে তেখেতে, সেই গৃহ বনাবলৈ ৰড চিমেণ্ট ক'ৰ পৰা পালে সেইটো তেখেতক প্ৰশ্ন কৰক আপোনালোকে। মুকলিকৈ প্ৰশ্ন কৰক যে ক'ৰ পৰা কিনিছে তাৰ প্ৰমাণ বিচাৰক আপোনালোকে, তাৰপিছত গম পাব। আৰু তাৰ নিচিনা এটা থুচিঙা বেঙেনাই ক'লে হ'ব নেকি? বাংলাদেশী অসমৰ কোনো ঠাইতে বহিব দিয়া নহ'ব আৰু থাকিব দিয়া নহ'ব, তাহাঁত যাবই লাগিব অসম এৰি, ইয়াত কোনো সন্দেহ নাই। এক প্ৰকাৰ তেওঁলোকক সুৰক্ষা দিছে নেকি? শশীকান্ত দাস নেকি সেইটোৱে সুৰক্ষা দিবলৈ কোনো নহয়। সি সুৰক্ষা দি ৰাখিব পাৰিব নেকি আমাৰ সৈনিকসকলৰ হাতৰ পৰা, আমাৰ বিলচি থানা অসমৰ হাতৰ পৰা? সি গেদাক সুৰক্ষা দি ৰাখিব পাৰিম বুলি যদি ভাবিছে, তেনে মূৰ্খৰ স্বৰ্গত বাস কৰিছে শশীকান্ত দাসে। এইগৰাকী নামত বিধায়ক, তেখেতৰ কোনো কাম নাই, কাম বন নথকা মানুহে এইবোৰে কৰি ফুৰে। এতিয়া যিহেতু দেখিছে যে গেদাৰ ভোট নহ'লে হয়তো ২৬ চনত নিজিকিব পাৰে, সেইকাৰণে গেদা প্ৰেমী হৈ দেখাইছে, তাতে প্ৰাক্তন কংগ্ৰেছী হয়। যিহেতু গেদা প্ৰেমী হৈ সেইকাৰণে দৰ দি দেখাই আছে, কিন্তু দৰ দি দেখাই লাভ নাই, ইয়াত নহ'ব, বাংলাদেশী উচ্ছেদ হ'বই। এয়া ৰহা সমষ্টিবাসীৰ দায়িত্ব হয় যে তেখেতক প্ৰত্যুত্তৰ আগন্তুক ২৬ চনৰ নিৰ্বাচনত যাতে দিয়ে, সেইটো ৰহা সমষ্টিৰ ৰাইজৰ সেইটো দায়িত্ব হয়। অখিল গগৈ যোৱাকালি মুখ্যমন্ত্ৰীয়ে আখ্যা দিছে যে পাগল এটা নদ ঢিলা নদ সৰি পৰিছে বুলি। সেই পাগলৰ কথা আৰু এতিয়া মই কি ক'ম কওকচোন। অখিল গগৈ প্ৰমাণ কৰক যে শৃংখলচলীয়া হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট হয় বা হিমন্ত বিশ্ব শৰ্মাই হৈ কাম কৰে বুলি প্ৰমাণ কৰক ৰাজহুৱাভাৱে। তেতিয়া আমি পদক্ষেপ ল'ব নহয়। আমাৰ কেন্দ্ৰীয় সচিব আছে, কেন্দ্ৰীয় সভাপতি আছে, তেওঁলোকে ল'ব, কেন্দ্ৰীয় সমিতিয়ে ব্যৱস্থা ল'ব নহয়। তেখেতে প্ৰমাণ কৰক যে শৃংখলচলীয়াই আৰু কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাই হৈ বা বিজেপিৰ হৈ। তেওঁৰ যিটো প্ৰত্যাহ্বান, বিলচিত খানাই কেনেকৈ বিলচিত খানাই কোনো কাৰণত গ্ৰহণ নকৰে। অখিলৰ দৰে এটা পাগলৰ আৰু গেদা প্ৰেমী এটাৰ প্ৰত্যাহ্বান কোনো কাৰণত গ্ৰহণ নকৰে, সেইটো প্ৰত্যাহ্বান হ'বই নোৱাৰে। যোৱা নিশা যি এজন অসমীয়া যুৱকক ওপৰত জুপুৰি প্ৰহাৰ কৰা হ'ল হেলমেটেৰে নগাঁও ঢাকাপতি মাজমজিয়াত, কি ক'ব? সেইটো অতি দুৰ্ভাগ্যজনক কথা। আমাৰ খিলঞ্জীয়া লোকৰ প্ৰতি যিটো ভাবুকি আহি পৰিছে বৰ্তমান সময়ত, আজিৰ পিছত এক সিদ্ধান্ত লোৱা হৈছে যে খিলঞ্জীয়া লোকৰ প্ৰতি কোনো লোকক লৈ কোনো দল হওক বা সংগঠনক ৰাজনীতি কৰিব দিয়া নহ'ব। যোন দলে হওক বা সংগঠনেই হওক, যদি খিলঞ্জীয়াৰ প্ৰতি লৈ যদি আজিৰ দিনৰ পিছত যদি ৰাজনীতি কৰিব লয়, তেন্তে তেওঁলোকক এই নগাঁও বা মধ্য অসমত সম্পূৰ্ণৰূপে প্ৰৱেশ নিষিদ্ধ কৰা হ'ব। এয়া বীৰ লাচিত থানা অসম নগাঁও জিলাৰ তৰফৰ পৰা এক হুংকাৰ। আপোনালোকে হয়তো দেখি আছে জেগাই জেগাই য'ত আমাৰ মানে সৈনিকসকল আছে, আমাৰ সৈনিকসকল গৈছে, য'তে বহিব চেষ্টা কৰিছে তাৰ পৰা উঠাই পঠোৱা হৈছে। মধ্য অসম তথা নগাঁও, মৰিগাঁও সকলো জেগাতে যোন জেগাতে সোমাব চেষ্টা কৰিছে তাৰ পৰাই উঠাই পঠোৱা হৈছে। আপোনালোকে নিশ্চয় দেখি আছে চাগে বিভিন্ন অঞ্চলত। আপোনালোকে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব ভৱিষ্যতে? নিশ্চয় কোনো কাৰণত মধ্য অসম চৰণীয়া পথাৰ নহয় বাংলাদেশী, আৰু কোনো কাৰণত ইয়াত বহিব দিয়া নহ'ব। আনৰ পৰা ক'ৰবাৰ পৰা উঠি আহি যে ইয়াত সোমাব সেইটো দূৰৰ কথা, ইয়াত থকা সকলোকৈ এতিয়া উচ্ছেদ কৰাৰ ব্যৱস্থা কৰা হ'ব অতি শীঘ্ৰেই।